माता की जय। इंडिया जिकिबोय 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 इंडिया जिकिबोय 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 वंदे मातरम वंदे मातरम वंदे मातरम इंडिया जिकिबोय 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 इंडिया जिकिबोय 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 वंदे मातरम वंदे मातरम वंदे मातरम इंडिया जिकिबोय 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 আমি সকলোৱে জানো যে আজিৰ পৰা প্ৰায় 20 বছৰ আগত ভাৰত নিউজিলেণ্ডৰ লগত পৰাস্ত হৈছিল আৰু সেই পৰাস্ত হোৱাৰ যি পুতক সেই পুতকটোলৈ আজি সুযোগ লাভ কৰিছে আৰু সমান্তৰালভাৱে ভাৰতে বৰ্তমান 2025 চনৰ যি চেম্পিয়নছ ট্ৰফিৰ আটাইকেইখন খেলত খুব সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে আৰু ইয়াৰ বিপৰীতে নিউজিলেণ্ড দলটো যথেষ্ট শক্তিশালী আৰু নিউজিলেণ্ড দলটোৰ বিশেষকৈ তেওঁলোকৰ অলৰাউণ্ডাৰ হিচাপে ৰচিন ৰবীন্দ্ৰ বা কেন উইলিয়ামছন এই যি দুজন খেলুৱৈ এই দুজন খেলুৱৈ যথেষ্ট ভাল প্ৰদৰ্শন কৰি আছে গতিকে আমি ভাৰতীয় দলটোৱে আজি জিকিবৰ কাৰণে তেওঁলোকক প্ৰথমে আমি আউট কৰিব লাগিব গতিকে বিভিন্ন ধৰণৰ ৰণকৌশল প্ৰয়োগ কৰি আজি ভাৰতীয় দল খেলপথাৰত নামিব আৰু আমি 100% আশাবাদী যে আমাৰ ভাৰতীয় দলটোৱে আজি চেম্পিয়নছ ট্ৰফি জয়ী হৈ ভাৰতলৈ সেই চেম্পিয়নছ ট্ৰফি কঢ়িয়াই আনিবলৈ সক্ষম হ'ব ইণ্ডিয়া বেটিং কৰিলে ভাল হ'ব কাৰণ তেওঁলোকে এটা বৃহৎ টাৰ্গেট দিব বুলি ভাবিছোঁ গতিকে আমাৰ গোটেই অলৰাউণ্ডাৰ আছেতো বহুতখিনি অলৰাউণ্ডাৰ আছে গতিকে ভাল টাৰ্গেট এটা হ'লে আৰু বিশেষকৈ আমাৰ স্পিনাৰখিনি আছে তেতিয়া মানে খেলখন বেছি ভাল হয় যদি ইণ্ডিয়াৰ ফাষ্ট বেটিং হয় তেওঁলোকে টাৰ্গেট এটা কৰিবলৈ সুবিধা পাব আৰু আমি সেইটোৱে আশা কৰিছোঁ কিমান টাৰ্গেট হ'লে বা আমি একেবাৰে নিশ্চিন্তভাৱে যেতিয়া জিকিব পাৰিম কিমান টাৰ্গেট ইণ্ডিয়া যদি ফাষ্ট বেটিং কৰে তেতিয়া 270-60 হ'লেও জিকি যাব আৰামছে বিৰাট কোহলি ফৰ্মত আছে এবাৰ বিৰাট কোহলি ফৰ্মত আছে আৰু ৰোহিত শৰ্মাও যিমানখিনি আমি আশা কৰিছোঁ সিমানখিনি পৰা নাই যদিও তেওঁ অপেনাৰ হিচাপে তেওঁ নিজৰ খেলটো খেলি থৈ গৈছে আৰু বাকীসকল আছে আমাৰ বিশেষকৈ অক্ষৰ পেটেলো এতিয়া শ্ৰেয়াছ আয়াৰ কে এল ৰাহুল হাৰ্দিক পাণ্ডিয়া গোটেইখিনি ফৰ্মতে আছে পুতক হয় কিন্তু আমাৰ ইণ্ডিয়া টীমটো 11জনে অতি শক্তিশালী আৰু ইণ্ডিয়া টীমৰ আমাৰ গোটেইকেইজনে বেটছমেন ফৰ্মত আছে আৰু বিশেষকৈ আমাৰ লোৱাৰ অৰ্ডাৰ যি হাৰ্দিক পাণ্ডিয়াও ফিনিচাৰ হিচাপে এজন ভাল বেটছমেন সেইজনে খেলখন সদায় শেষ কৰিব সেইজনৰ ওপৰত আমি আশাবাদী হাৰ্দিক পাণ্ডিয়াৰ ওপৰত আৰু ইণ্ডিয়াৰ আমাৰ মূল অস্ত্ৰ হ'ল সদায় স্পিনাৰ বিশেষকৈ ডুবাইত হৈছে খেল ডুবাই আবি ডাবিত খেল হৈছে তাত স্পিন ট্ৰেক পিচ ভাবিও আমাৰ 4জন স্পিনাৰে ভাল বল কৰিব